নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাৰু ড্ৰাইভিং লাইচেন্স আছেনে নাই কমেণ্ট ছেকশ্যনত জনাওকচোন। আপোনালোকৰ যদি স্কুটি বাইক গাড়ী এইসমূহ আছে আৰু আপোনালোকৰ ড্ৰাইভিং লাইচেন্স যদি নাই তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। ড্ৰাইভিং লাইচেন্স নথকাকৈ আপোনালোকে গাড়ী চলোৱাটো বাইক চলোৱাটো স্কুটি চলোৱাটো আইনগতভাৱে দণ্ডনীয়। আপোনালোকে আইনৰ মুখামুখি হ'ব লাগে নিশ্চয় যদিহে আপোনালোকৰ ড্ৰাইভিং লাইচেন্স নাথাকে। গাড়ী চলাই যাওঁতে বাইক চলাই যাওঁতে স্কুটি চলাই যাওঁতে কেতিয়াবা নহয় কেতিয়াবা আপোনালোকক হয়তো ট্ৰেফিক পুলিচে ধৰে আৰু নিশ্চয় চালান কাটে। তো আপোনালোকে বাৰু ড্ৰাইভিং লাইচেন্স লৈছে নে নাই লোৱা সেই সম্পৰ্কে জনাব যদিহে আপোনালোকৰ গাড়ী বাইক স্কুটি এইসমূহ আছে। তো আপোনালোকৰ যদি গাড়ী বাইক স্কুটি আছে আপোনালোকৰ যদি ড্ৰাইভিং লাইচেন্স নাই বা ড্ৰাইভিং লাইচেন্সৰ লগত জড়িত যদি কিবা কাৰ্য আছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। এতিয়া আপোনালোকে সহজতে ড্ৰাইভিং লাইচেন্স ল'ব পাৰিব বুলি জনাইছে। এইটো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা আপডেট ঘোষণা কৰিছে সকলোৰে বাবে। সকলোকে ঘোষণা কৰি কৈছে যে আপোনালোকে এতিয়া সহজ পদ্ধতিৰ দ্বাৰা ড্ৰাইভিং লাইচেন্স ল'ব পাৰিব। বৰ্তমান সময়ত আমি ড্ৰাইভিং লাইচেন্স ল'বৰ কাৰণে প্ৰায় 50% সহজ বুলিয়ে ক'ব পাৰি। কাৰণ আমাৰ যিটো নেকি পৰীক্ষা হয় আগতে যিটো আমি RTOত গৈ পৰীক্ষা দিবগে লাগে সেই পৰীক্ষাটো এতিয়া আপোনালোকে অনলাইনতে নিজৰ ঘৰতে বহি দিব পাৰে। তাৰ পাছত যিটো নেকি টেষ্ট হয় ফিজিকেল টেষ্ট সেইটো আপোনালোকে আগতে RTOত দিব লাগিছিলে। কিন্তু এতিয়া RTOতো আপোনালোকে ফিজিকেল টেষ্ট দিবলৈ যাব নালাগে। RTO নোযোৱাকৈ আপোনালোকে ড্ৰাইভিং লাইচেন্স লাভ কৰিব বুলি জনাইছে। এতিয়া আপোনালোকে ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কিছুমান বিদ্যালয়ত ড্ৰাইভিঙৰ টেষ্ট দি বা পৰীক্ষা দি আপোনালোকে লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেন্স। ইতিমধ্যে আমাৰ অসমৰ একাংশ স্থানত সেই ড্ৰাইভিং স্কুলসমূহ আৰম্ভ কৰিছে। যেনে তেজপুৰত হৈ গ'ল, যেনে গুৱাহাটী মহানগৰীত হৈ গ'ল, এনেকৈ কেইবাখনো ডিষ্ট্ৰিক্টত বৰ্তমান সময়ত তেনে পৰীক্ষা কেন্দ্ৰ খোলা হৈছে য'ত আপোনালোকে গৈ পৰীক্ষা দিবগে পাৰিব আৰু যদি পাছ কৰে সেই চাৰ্টিফিকেটেৰে আপোনালোকে ড্ৰাইভিং লাইচেন্স বনাব পাৰিব। এটা সহজ পদ্ধতি কৰি দিছে আপোনালোক সকলোকে যাতে আপোনালোকে সহজতে ড্ৰাইভিং লাইচেন্স ল'ব পাৰে। তো আপোনালোকে বাৰু ড্ৰাইভিং লাইচেন্স লৈছে নে নাই জনাব। আৰু যদি ড্ৰাইভিং লাইচেন্স আপোনালোকে সহজ পদ্ধতিৰ দ্বাৰা গৈ সহজ বুলি নহয় আৰু আপোনালোকে যদি ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিও পোৱা নাই তেনেহ'লে কি কাৰণত আপোনালোকে ড্ৰাইভিং লাইচেন্স নাই পোৱা সেই সম্পৰ্কেও জনাই থৈ যাবলৈ নাপাহৰিব। এইটোতো আপোনালোকৰ কাৰণে এটা ভাল পদ্ধতি উলিয়াইছে। তাৰ লগতে আকৌ যিসকলৰ পইচা পাতি আছে তেওঁলোকে ড্ৰাইভিং লাইচেন্সৰ কেন্দ্ৰও শুভাৰম্ভণি কৰিব পাৰিব বুলি জনাইছে। ড্ৰাইভিং স্কুল খুলিব পাৰিব বুলি জনাইছে। তো আপুনি যদি খুলিব বিচাৰে তেন্তে খুলিব পাৰে ড্ৰাইভিং স্কুল। তো আপোনালোকে ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা ল'ব পাৰিব, তেওঁলোকে উত্তীৰ্ণ হ'লে তেওঁলোকক চাৰ্টিফিকেট দিব পাৰিব আৰু তাৰ পাছত আপোনালোকে সেই আপোনালোকৰ পৰা পোৱা সেই চাৰ্টিফিকেটেৰে তেওঁলোকে আবেদন কৰি ড্ৰাইভিং লাইচেন্স লাভ কৰিব পাৰিব। তো ইয়াৰ কাৰণে নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে। তাৰ কাৰণে আপোনালোকক উপযুক্ত পৰিমাণে মাটি লাগিব। তো মাটি বাৰী নহ'লে আপোনালোকে নোৱাৰিব, মাটি লাগিব। তাৰ লগতে আপোনালোকক উপযুক্ত পৰিমাণৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ দৰকাৰ হ'ব। সৰু লঘু গাড়ী ড্ৰাইভিং টেষ্টৰ বাবে আপোনালোকক কমেও 1 একৰ মাটিৰ প্ৰয়োজন হ'ব। এনেকুৱা ধৰণৰ কেইবাটাও নতুন নীতি নিয়ম আছে। তো সেই বস্তুবিলাক আপোনালোকে যদি ড্ৰাইভিং স্কুল খুলিব বিচাৰে জানি ল'ব, তেতিয়া আপোনালোকে খুলিব পাৰিব। এটা সম্পূৰ্ণ ট্ৰেক লাগিব। সেই মাটিত ড্ৰাইভিং টেষ্ট ল'বৰ কাৰণে সম্পূৰ্ণ এটা ট্ৰেক নিৰ্মাণ কৰিব লাগিব। তাত আপোনালোকে ড্ৰাইভিং টেষ্ট ল'ব পাৰে, চাৰ্টিফিকেট দিব পাৰে আৰু সেই চাৰ্টিফিকেটেৰে গৈ ড্ৰাইভিং স্কুলৰ চাৰ্টিফিকেটেৰে গৈ তেওঁলোকে আবেদন কৰিব পাৰিব আৰু ল'ব পাৰিব ড্ৰাইভিং লাইচেন্স। তো বন্ধুবান্ধৱীসকল মোৰ মতে এইটো এটা সহজ পদ্ধতি কৰি দিছে যাতে আমিবিলাকে RTO চক্কৰ কাটিব নালাগে। চাবচোন আপোনালোকে RTOত যাব কেতিয়াবা যদি আপোনালোকে ড্ৰাইভিং লাইচেন্স এতিয়ালৈকে ওলোৱা নাই, উলিয়াবলৈ যাবচোন, মাথাটো গৰম হৈ যাব আপোনালোকৰ। গতিকে তেনে ক্ষেত্ৰত আপোনালোকক অকণমান সহায় কৰি দিব। তো বন্ধুবান্ধৱীসকল আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ হ'লে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।